Hello guys, welcome back to my YouTube channel. এয়া আজি ভিডিঅ'টো দেখা পাব আপোনালোকে জয়পুৰ ষ্ট্ৰীট ষ্টাইল হিউজ চিকেন বিৰিয়ানী মানে এয়া আপোনালোকে জয়পুৰৰ ৰেলৱে ষ্টেচন জাংচন যিটো আছে তাৰ ওচৰতে পোৱা যায় আৰু এই বিৰিয়ানী কিহৰ কাৰণে স্পেচিয়েল জানে তেওঁলোকে এই বিৰিয়ানী বেলেগ ধৰণে বিক্ৰী কৰে লাহেখলৈ চাব সেইকাৰণে এতিয়া গম পাব আপোনালোকে চাওচোন কি কি দিছে বাৰু জলকীয়া গৰম মছলা ধুনীয়াকৈ দিছে আৰু এক গটা জিৰা ধনিয়া চাগে আৰু জলকীয়া ইমান যে দিছে আৰু বিৰিয়ানীত জলকীয়া নহ'লেনো কেনেকৈ ভাল লাগিব হয়নে জলকীয়া দিবই লাগিব আৰু দৈ দিছে আৰু দিছে জলকীয়া কিন্তু ঢেৰ দিছে দেই যদি জ্বলা খাব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো বেষ্ট হ'ব আৰু কেতিয়াবা যদি জয়পুৰত যায় এইটো নিশ্চয় ট্ৰাই কৰিব আৰু এয়া দিছে তেওঁলোকৰ মছলা এইটো তেওঁলোকে ঘৰতে নিজে বনোৱা সিক্ৰেট হয় কেতিয়াও নকয় দেই ৰান্ধনীয়ে আৰু ধুনীয়াকৈ দিছে গৰম মছলা দিছে পাউডাৰ তেওঁলোকে ইমান সুন্দৰকৈ বনাইছে জুই চাওকচোন আৰু এয়া তেওঁলোকে শেষলৈকে চালে আপোনালোকে গম পাব তেওঁলোকে কি ধৰণে বিক্ৰী কৰে আৰু বনাই থাকোঁতে তেওঁলোকৰ মানুহ ৰৈ থাকে খাবলৈ ইমান যে মানে আচৰিত তেওঁলোকে সেইকাৰণে চাগে ইমান ডাঙৰ চচপেনত বনাইছে কমেও 50 জনমান মানুহৰ কাৰণে বনাইছে চাগে এয়া দিছে চিকেন ৱাও চিকেন দিছে আকৌ এতিয়া সিজিবলৈ দিছে এতিয়া চাগে সিজিবলৈ দিব চিকেনটো এয়া তেওঁলোকে কিবা দিলে গম নাপালোঁ আৰু এতিয়া ঢাকনিৰে দি অলপ সময় চাইছে কি হৈছে এয়া হ'ল চাওক কি দেখিবলৈ সুন্দৰ হয়নে সঁচাকৈয়ে দেখিয়ে খাবলৈ মন যায় এয়া দিছে চাউল বিৰিয়ানীততো চাউল লাগিবই সেইটো কাৰণে এয়া দিছে চাউল সঁচাকৈয়ে আৰু যিহেতু মানুহে ইমান ৰৈ থাকে সেইকাৰণে তেওঁলোকে চাগে 50 জন 60 জন মানুহৰ কাৰণে একেলগে বনাই লৈছে দেখিবলৈতো বহুত ধুনীয়াই হৈছে নহয়নে আপোনালোকে ঘৰত বনায়নে কেনেকৈ বনায় বাৰু বিৰিয়ানী মইতো কুকাৰতে বনাওঁ কুকাৰত অলপ সহজ হয় হুইচেল মাৰি দিওঁ মই কুকাৰতে বনাওঁ আপোনালোকে কেনেকৈ বনায় বাৰু চাওকচোন আকৌ দিছে চিকেন বিৰিয়ানী সঁচাকৈ খাই খুব ভাল লাগে আপোনালোকে কমেণ্টত জনাবচোন চিকেন বিৰিয়ানী কাৰ ফেভৰেট হয় আৰু কেতিয়াবা বনাইছেনে আৰু বনাইছে যদি কেনেধৰণে বনাইছে মোক জনাবচোন এয়া চাওক কেঁচা মাংসখিনি আকৌ চাউলৰ ওপৰত দি দিছে ধুনীয়াকৈ সিজিবলৈ অকণমান কৰাচেৰে এনেকৈ লৰাই দিছে আকৌ ঢাকনি দি দিছে ঢাকনি দি সিজাব দিছে এতিয়া হৈ গ'ল বিৰিয়ানী প্ৰায় হৈছে চাগে অলমষ্ট ৰেডি সঁচাকৈ ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু জলকীয়াবিলাক যে একদম পূৰা বেছিকৈ দিছে এতিয়া কালাৰ দিছে নেকি কালাৰ এনে ফুড কালাৰটো ভাল নহয় হেল্থৰ কাৰণে কিন্তু ষ্ট্ৰীট ফুড বা ৰেষ্টুৰেণ্টত দিলেতো তেওঁলোকে এইটো দিবই আৰু এয়া দিছে ঘি বিৰিয়ানীত ঘি দিবই লাগে তেতিয়া অলপ সোৱাদটো এনহান্স কৰে মানে বেছি সোৱাদ লগা হয় বিৰিয়ানী সেইকাৰণে তেওঁলোকে ঘি দিছে ময়ো দিওঁ বাৰু ঘি শেষলৈ চাওঁ আৰু কি দিয়ে ফুড কালাৰটো যদিও ভাল নহয় তেওঁলোকে ৰেষ্টুৰেণ্ট বা ষ্ট্ৰীট ফুডত আপোনালোকে প্ৰায় দেখাই পাব ফুড কালাৰটো কমন হয় আৰু ঘৰত বনালেতো বাৰু দিয়া নাযায় এতিয়া হৈ গ'ল বিৰিয়ানী এতিয়া চাবচোন তেওঁলোকে কেনেধৰণৰ বিক্ৰী কৰিছে বিৰিয়ানী আপোনালোকে এতিয়াহে গম পাব আৰু অলৰেডি মানুহ ৰৈয়ে আছে বিৰিয়ানী নিবৰ কাৰণে তেওঁলোকৰ বিৰিয়ানী ইমানেই সোৱাদ লগা মানুহ ৰৈ আছে লাইনত বিৰিয়ানী নিবৰ কাৰণে চাওক এতিয়া চাওকচোন তেওঁলোকে কি হিচাপত বিক্ৰী কৰিব এয়া মানে আমি যেনেকৈ ৰেষ্টুৰেণ্ট বা ক'ৰবাত খালে পাৰ প্লেট ফুল প্লেট ছিষ্টেমত আমি পইচাটো দিওঁ হয়নে ইয়াতে ওজন হিচাপে বিক্ৰী কৰা হয় এই চাওকচোন আপোনাক যিখিনি লাগে সেই অনুমানে আপুনি মানে বিৰিয়ানী পাব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই থেংক ইউ বাই